আজি ৰথবোলা কৰাৰ একমাত্ৰ উদ্দেশ্য হ'ল যোৱা নিশা প্ৰায় 7:30 মান বজাত আমাৰ বাগিচাৰ সহকাৰী পৰিচালক মহোদয় শ্ৰীযুত ৰাজীৱ থাপা ডাঙৰীয়া চাকৰিৰ পৰা যাওঁতে নিজৰ বাংলালৈ যাওঁতে ৰাস্তাত কোনোবা দুষ্কৃতিকাৰীয়ে তাক মানে শাৰীৰিকভাৱে আঘাত কৰাত তেখেতে কিছু শাৰীৰিকভাৱে মানে আঘাত পাইছে। গতিকে এই ঘটনাটো শুনি মেনেজমেণ্টে আমি দেখিলোঁ যে নটিচ আঁৰি দিছে। নটিচখনত বিভিন্ন বিভাগীয় কৰ্তৃপক্ষক জাননী দিছে যে আমাৰ ওপৰত যদি এই ধৰণৰ যদি অনাগত দিনত যদি এনেধৰণৰ যদি ঘটনা যদি ঘটি থাকে তেনেহ'লে হয়তো আমি ইয়াৰ পৰা আমি অব্যাহতি ল'বলৈ বাধিত হ'ম বুলি তেওঁলোকে এটা ফোন লৈছে। গতিকে সেই নটিচখন চাই আমি বৰ চিন্তাত পৰিলোঁ, কাৰণ মই বাগিচাৰ এজন এমপ্লয়ী আৰু বাগিচাৰ মেনেজমেণ্ট হ'ল আমাৰ কমাণ্ডো যদি সুৰক্ষিত নহয় তেনেহ'লে বাগিচাত থকা এমপ্লয়ী তেওঁৰ অধীনত থকা তেখেতৰ অধীনত থকা আমি কৰ্মীসকল বা তেখেতৰ অধীনত থকা আমি সৈন্যসকল গতিকে আমাৰ নিৰাপত্তা লাগে মেনেজমেণ্টে আজি আমাক এটা যিটো নটিচ দিছে সেই নটিচখন চাই আমাৰ ভয় সোমাই গ'ল, কাৰণ আমাৰ পৰিবাৰ আছে। কালি যদি আমাৰ যদি ইণ্ডাষ্ট্ৰি যদি বন্ধ হৈ যায় তেনেহ'লে আমি কি কৰিম? আমাৰ কোনো মাটি বাৰী নাই, আমাৰ একো নাই, কোনো ইনকাম চ'ৰ্চ নাই। গতিকে আমাৰ মূল কথা হ'ল মই এজ এমপ্লয়ী হিচাপে টি গাৰ্ডেনৰ এমপ্লয়ী হিচাপে মই মেনেজমেণ্টৰ সুৰক্ষাৰ কাৰণে আজি মই প্ৰশাসন বিভাগক মই অনুৰোধ কৰিছোঁ যাতে আমাৰ বাগিচাৰ পৰিচালক মহোদয়সকলে যাতে শান্তিৰে বাগিচাখনত কাম কৰিব পাৰিব ইমানতে কয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।